देख लो थोड़ा देख लो कमी जाएगा बटन लगेगा मेमो It requires many equipment, equipment, one technician is required pharmacist. So there he must go for a training in Assam Agriculture University for 15 to 20 days to become his expertise on this spawn cultivation. It is very difficult to collect. He is the person who is collecting from Ceylon, Nepal and all these parts, but it is not easily available. So you always keep contact with him. If you want to grow in your home, so you keep contact. ইয়াতো কি লাগে ইয়াতো আমাক কি লাগে আমাক খেৰ লাগে খেৰ আমাক খেৰ আমি গাঁও পাওঁ নাপাওঁ এতিয়া খেৰ পদ্ধতি আছে কিছুমান ভাৰত থাকিলে এইটো খেৰে খেৰে লাগে এইটো পলিথিন আমি যাওঁ বজাৰত আমি এনেকুৱা পলিথিন পাওঁ যদিও আমাৰ এক্সপাৰ্টে উলিয়াই আছে আমিও এতিয়া লেবৰেটৰী এটা আমাৰ ফাৰ্মৰ বন্ধ গতিকে আমাৰ ডিব্ৰুগড় লেবৰেটৰী এটা হ'ব তাৰ কাৰণে আমাৰ এটা সৌভাগ্য সেইবিলাক লেবৰেটৰী এটা গুটি ইয়াতে পাই যাম বৰ্তমান মই গুটি হেৰি কৰোঁ এই দোকান ধৰোঁ চব দোকান ধৰোঁ মই এতিয়া কিন্তু লেবৰেটৰীটা হ'লে আমাৰ আৰু সুবিধা হ'ব তাৰপিছত প্লাষ্টিক কেনেকুৱা পোৱা যায় আমি প্ৰথমতে এনেকুৱা প্লাষ্টিক কিনি ঘৰত কাম কৰা ল'ৰাজন আছে নেকি ঘৰলৈ গ'ল ই আৰু এক্সপাৰ্ট হ'ব এনেকুৱা মানে একদম ইজি প্ৰচেছ আপোনালোকে কম টাইমত গতিকে আপোনাৰ এইটো লাগিলেই আপোনালোকৰ পইচা আহিব লাগিব তাৰপিছত আমি সুন্দৰ দিব কাৰণে আমি এনেকুৱা এটা বেগ এইটো বজাৰ 10 কেজি আটা বেগ বুলি কয় এই ইমানটো 10 কেজি আটা বেগ বুলি ক'লে এনেকুৱা দি দিব তেনেকুৱা দিব মানে আমাৰ এনেকুৱা দোকান আছে পাৰ্টিকুলাৰলি প্লাষ্টিক এনেইটো প্লাষ্টিক বন্ধহে কৰিছে এতিয়া কিন্তু আমাৰ মাছৰুমৰ কাৰণে এনেকুৱা দোকানৰ প্লাষ্টিক আমি আনিব পাৰোঁ এনেকুৱা প্লাষ্টিক আছে আৰু এইটো পদ্ধতিটো ইজি তাতে বহুত প্ৰচেছ আছে কিন্তু প্লাষ্টিকত কৰাটো ইজি সহজ সকলোৱে কৰিব পাৰে এইটো কোনো হেৰি নহয় আপোনাৰ আদৰণীয়ৰ পৰা বয়সস্থৰ পৰা আপোনাৰ হেৰিলৈকে কৰিব পাৰে এইটো বান্ধি লৈছোঁ দেখিছেনে सबसे नहीं होता है এইখিনি আমি খালি ভাঙি দিওঁ এই সকলো মই আপোনালোকৰ কাৰণে পৰহিয়ে গোটাইছোঁ লাগিছিলোঁ মোৰ বুলি নহয় ট্ৰেইনিং আছে গতিকে এইটো মই থৈ দিলোঁ যাতে আপোনালোকে দেখাব এই কপাহটোৰ পৰা মানে এই বতাহ লৈ সেইকাৰণে এই কপাহটো ইয়াত দিছোঁ নহ'লে আকৌ যদি বতাহ নাপায় এই বস্তুটো মাৰিছিলে কিন্তু মৰি যাব মাজত ঢাকি এতিয়া নহয় আগে মই শিকাইছোঁ খেলি মেলি হ'ব তেওঁলোকে বনাবলৈ পটকৈ দেখিলে পাৰিব দেখি প্ৰচেছ অকণমান অলপ নতুনকৈ হৈ যাব আজিৰ পৰা বিজনেছ কৰিম বুলি ভাবিলোঁ টকা আহিলে বুলি ভাবোঁ বাদ দিয়া BSc পেপাৰ কাৰণে কৰিছোঁ জুলজি লৈছোঁ আমি 2 টকাৰ পৰা
বাবা এতিয়া আমি তো ফেরিক্সা দিয়ে আইছে দাদা বলতে 2 লাখ টাকা সব লোক জুম পেলে বেশি আমি কেন নাই ভাষা করি প্র্যাকটিক্যাল কথা একেবারে কম ইনভেস্টমেন্ট করব ওই একটা দাম খরচ না লাগে এই বস্তু একেবারে ধান দিয়ে একেবারে ধান অনেক দূর থেকে গিয়ে মাঝখান থেকে বলা জানো সব রিলিজ হবে Eddie is the media. The media to the program. Who is the media? It's not media. Stand up in a bench, make a big circle, then you can enjoy it. এইখিনি আমি এনেকুৱাকৈ নহয় এইখিনি বইল কৰি সেইখিনি বইল কৰাকৈ তিয়াই পেলাই বইল কৰাকৈ সেইটো মই কৈ দিছোঁ চাব এনেকুৱাকৈ নহয় ডাইৰেক্ট আনি পেলাই বনাব এইটো 50 মিনিট কিমান বইল কৰিব লাগিব 30 মিনিট প্ৰথমতে 12 ঘণ্টা তিয়াই থ'ব 12 ঘণ্টা তিয়াই মানে after boiling point 30 minutes. Like milk. Boiling point আহি যাব পানী 100 ডিগ্ৰী তাৰ 30 মিনিট তেতিয়া বীজাণুবিলাক মৰি বেক্টেৰিয়া ভাইৰাছ এইবিলাক কিবা কিবি মৰি এইখিনি কম এতিয়া এইটো এতিয়া আমি এনেকৈ সেইখিনি অলপ মিহলি কৰি পেলাই এনেকৈ কৰিব লাগে মানে এনেকৈ নহয় এনেকৈ দি পেলাই এইটো এনেকৈ বইল কৰিব সমান এই টেকনলজিবোৰ চাই টেকনলজিটো চাই লওক সিহঁতৰ বাঁহখনে অকণমান এনেকৈ আৰু ইপিনে অকণমান চেপি দিয়ে দেখিব ধুনীয়া হ'ব কাৰণে পাব আপুনি এই হাতৰ গ্লাভছ পিন্ধিব পাৰে লাগিব নাই হেণ্ড গ্লাভছ কণ্টামিনেশ্যন হ'ব পাৰে হাতটো মানুহৰ বহুত ডেঞ্জাৰ অল ডিজিজ আৰ কামিং ফ্ৰম দিছ সেইকাৰণে হাত ধুবলৈ যে কৈছে গভৰ্ণমেণ্টে শিকাই হাত ধুব নাজানে ইণ্ডিয়া মানুহ হাত ধুৱক কামি মাৰি হাত ধুৱক কেনেকুৱা 80% disease is carried by this hand, your hand. This part is more harmful than this part. This part is more harmful. চাৰি আঙুল হ'ব লাগিব দেই মই একদম ফুলতে কৰিছোঁ সহজ উপায় চাৰি আঙুল মই বনাব দিম বনাবা এতিয়া বস্তু এয়া বলো এতিয়া আমি অকণমান দি ল'লে ট্ৰাইপডটা লাগে চাৰিমান হ'ল চাৰিমান হ'ল সকলো সমান পিনে হ'ল এতিয়া আমি দি দিম ধুনীয়াকৈ ল'বা তাই দিয়ে আৰু এইটো বস্তু খৰচ নকৰিবা সদায় এই চাউলখিনি মাছিলে চাউলখিনি আমি নিব এতিয়া আমি কি কৰিম আমি ইমান ভাতত গুটি ল'ম লৈ আমি কিনাই পলিথিনটো কিনাই এনেকৈ আকৌ অকণমান ল'লোঁ ইমানখিনি এনেকৈ নহয় অকণমান ল'লোঁ ইমানখিনি ল'লোঁ সেয়া আকৌ আমি কিনাই একেবাৰে কিনাৰ দিবা আৰু গুটি দিওঁতে তোমালোকে মনত ৰাখিবা যে বস্তুটো এনেকৈ নাচাবা এইটো কথা সেইটো দিবা এইপিনৰ পৰা চালে আমি দেখি পাওঁ যে ৰাউণ্ডকৈ চাৰিওফালে কিনাই আমি দিওঁ ল'লোঁ যেতিয়া তোমাৰ হাত আহিব ধৰিব তেতিয়া কথা পাতি তুমি এনেকৈ বনাই দিব পাৰিবা ঘৰত আমাৰ এতিয়া আমি পাৰোঁ মানে
আমি যেতিয়া বনাওঁ মই পৰিয়াল যেতিয়া বনাই কথা পাতি পাতি বনাই এটা আমি ধৰিব তাৰপিছত মাজত অকণমান গুটি কিমানকণমান ল'বা লৈ পেলাই মাজত অকণমান খেৰত থাকে চাগে এইটো এইকাৰণে দিওঁ মানে খেৰখিনি ধৰিব গোটেই খেৰখিনি বগা হৈ যাব এনেকুৱা হয় লাষ্টত এই 15-20 দিনৰ পিছত এই টোপোলাটো এনেকুৱা হয় কালাৰ হোৱাৰ পিছত ই ভিতৰৰ পৰা এনেকৈ ওলাই বা খুলি দিবও পাৰে মই ক'ব পাৰিম এইটো এটা ষ্টপ আমাৰ এটা হেৰি হ'ল এটা ষ্টপ এতিয়া আকৌ আমি খেৰ বনাব ধুনীয়াকৈ আমি টোপোলা দুটা ইয়াত থৈ যাম তোমালোকৰ ইয়াত ক'ত থৈ ৰ'দত নথবা এইপিনে নচা কিনাৰটোত থৈ যাম তোমালোকে অনুপেক্ষণ এই বস্তুটো তোমালোকে হেৰি কৰিব ফ'ল' কৰিবা ফ'ল' কৰি পেলাই সেই তাৰ পৰা তোমালোকে কাঠফুলা ওলাব অলপ ডাৰ্ক ৰুম লাগিব ডাৰ্ক ৰুম থৈ যাম মই কৈ যাম কেনেকৈ কি কৰিব লাগে আৰু মাজতে এবাৰ আহিম বাৰু আহি পেলাই মই চাই যাম ওচৰতে আমি গুচি আহিম কাৰণ মানুহ ট্ৰেইনিং দিলে এইটো নহ'ব যে তোমালোকে লাভৱান হ'ব লাগে ট্ৰেইনিং দিব আৰু তেনেকৈ তেনেকুৱা নহয় আমি কোনোবা এজন দুজনে যদি কৰিব ধৰে আমাৰ ছাকচেছ নহয় তেনেকৈ আমি দুজনক অলৰেডি কৰিছে তোমালোকে তেনেকৈ তাৰ মাজত আশা কৰিছোঁ ওলাব আমি থৈ যাম দুটা কুকুৰা আৰু সেই কুকুৰাকেইটা তোমালোকে দেখিব বগা হৈ ধৰিব আৰু লাগিব 11 মিনিট 56 এনেকৈ মেলি মেলি দিবা সমানটো হ'ব 15 GB memory বহুত মানুহ ভাবে এনেকুৱা ভাৱ মানে মোৰ আছে বা সেইটো কিবা আপুনি এনেকৈ ভাবে সেইটো একদম ভুল ধাৰণা একো নহয় বনাই থাকোঁ হেৰি নাই আৰু ধান খেৰটো পৰিষ্কাৰ ধান খেৰ হ'লে ভাল মই কৈ যাম মই এইটো বনাই যাম মই কৈ দিম মই কেনে কালি বাঢ়ি কৰিছোঁ প্ৰিপেৰেশ্যন লগে লগে নহয় মই দুদিনৰ আগত প্ৰিপেয়াৰ চাওক এতিয়া এইটো বস্তু 3 আঙুল হোৱা নাই 4 আঙুল হোৱা নাই ঠিক আছে 3 আঙুলে আৰু অকণমান দিব কচৰটোতো বনাব পাৰি গাঁৱতো এতিয়া কচৰটো বনাইছিল নেচাৰ বস্তুটো বেলেগ বস্তু গছৰ তলত বহি পানী খাব বহি চাহৰ টেকেলিটো দুই দি ধুনীয়াকৈ কিবা চাহ কাপ খাই পেলাই বনাইছোঁ বস্তু নেচাৰেলে যাবগৈ আমাৰ তাৰপাছত বহাগৰ সময়ত চৰাই মাছ ধৰি দিব আৰু বনাইছোঁ আচল কথা সেইটো তাত বহুত বনাই দিব এইখিনি ৰাখি পেলাই এতিয়া আমাৰ টাউনতে কোনোবা এটা টাউনতে আহে কি টকা পাব নে কি এয়া এতিয়া 4 বছৰ হ'ল চোৱা চবে চোৱা এনেকৈ দবাবা আৰু এইপিনে চাবা একো নাই জাৰ্বি মানে হেৰি আৰু সুবিধা কিছুমানে বাওঁতে সোমাতে ধৰে ফটো কৰি বেলেগ বেলেগ বিচাৰি আৰু পাৰিলে এনেকৈ অকণমান বহাই দিয়ে কেইটামান তেনেকৈ বহাই দিয়ে এতিয়া চোৱা 4 বছৰ চোৱা দেখিলা এতিয়া আমি গুটি দিম সেই তেনেকুৱা এনেকৈ আমি 4টা তৰফ একে জেগাতে থোপ থোৱা এগাল দি দিবা ডাউন কৰি এনেকৈ কিনাৰে কিনাৰে তোমাৰ 15-20টা এনেকৈ ঘূৰি দিবা তাৰমানে মিনিমাম 100 গ্ৰাম লাগে এটা টোপোলা বনাওঁতে 100 গ্ৰাম লাগে
কেতিয়াবা আপোনাৰ বেছি যায়গৈ আৰু তাৰ কাৰণে একো নাই কম হ'ব নালাগে এটা লগত কিমান দিন ইমান লাগিব 4 বাৰ 4 বাৰ মানে আপোনাৰ এমাহমান ওলাই থাকিব 4 বাৰ 7 দিনৰ মূৰে ওলাই থাকিব এটা চব এবাৰ ওলালে আকৌ ওলাব পানী মাৰি আকৌ ওলাব তাৰপিছত দিব লাগিব পানী পিছত দিব লাগিব মোক কৈ যাম আমাৰ সময় লাগে অলপ মানে কৈ যাম এবাৰ আহিব লাগিব চব এতিয়া চবে চব কিনাৰে দেখিছেনে দেখিছেনে আৰু কিছুমান বস্তু তলত গুটিবিলাক সোমাই যাব দিয়া একো নহয় সেইটো কাৰণে গোটেই কিবা হৈ যাব দেখা ইয়াত একোৱেই নহয় খালি এইটো ইউনিফৰ্মিটি হয় চিষ্টেম তাৰপিছত মাজত নকলোঁ নহয় কেইটামান ইমানখিনিমান ল'বা ইমানখিনি লৈ মাজত অকণমান চিপে মাজত অকণমান দিবাই তাৰমানে খেৰখিনি ধৰি পৰি এই বগা গুটিটোৱে মাছলিমটোৱে খেৰখিনি ধৰি দিব সেইকাৰণে মাজত অকণমান দিব লাগে দিবা দুটা কাপ হ'ল আকৌ কথা ক'ব টাইম লাগিছে যদি মই অকলে বনাই থাকোঁ এঘণ্টাত হয়তো মই 10-12 বনাই থাকোঁ এনেকৈ বহুত টাইম তেতিয়াতো কাপোৰ বনাই এওঁহে কাম কৰি থাকে আৰু মই এইপিনে বহি লওঁ এইটো বস্তু সকলোৱে পাৰে মোৰ ছোৱালীজনী একচুৱেলি পাছ কৰিলে তাইও বনাই দিয়ে মোক সহায় কৰে পাছ কৰিছে তাইও লাগিলে সকলোৱে পাৰে ষ্টুডেণ্ট সকলোৱে পাৰে এনেকৈ মেলি মেলি দি পেলাই বাম শুনে বাম শুনে এনেকৈ সমান এনেকৈ নিজে গম পাব এতিয়া আৰু অলপ খেল লাগিব ইয়াত অলপ লাগিব মোৰ লগত সহায় কৰিছে এখেত ৰাতিপুৱাৰ পৰা মোৰ লগত সহায় কৰিছে আজি আহিম বুলি ক'লোঁ এখেতক ক'লোঁ এখেতক ঘৰ ঢকাই মোক সহায় কৰিবৰ কাৰণে তেওঁ লৈ গ'ল তেওঁলোকেও এটা মানে আগ্ৰহী হ'ব তেওঁলোকে মোক খেৰ চেৰৰ কথা ক'লে এওঁলোকে খেৰ চেৰ পেলাই খেতি কৰে গাঁৱত খেৰ চেৰ বুজি দিব বিনামূলীয়াকৈ মোক দিয়ে তেওঁ মোক দোকান ধৰি দিয়ে খাদ্য গতিকে আমাৰ টিমত ভগৱানৰ ওপৰত আমি যিকেইজন আছোঁ গাঁৱত লৈ পেলাই আমি সঁচাকৈ মানে হেৰি বুলি কৈছোঁ আৰু এতিয়া আমি আকৌ তেনেকৈ চাৰিবা কৰিম আকৌ এনেকৈ হ'ল কিনাই কিনাই এনেকৈ চাবা এনেকৈ গুটি দিছে ঠিক আছে এয়া গুটি দিছে चार लेवल होगा 4 लेयर स्पॉन 4 उंगली का एक गैप देना है हाँ ये सबसे पैकेट बनाया हुआ है ज़्यादा हो जाएगा कुछ नहीं होगा कुछ नहीं होगा 4 ही देता है थोड़ा गुटी ज़्यादा होगा थोड़ा कम होगा कुछ नहीं होगा फर्क नहीं पड़ता है प्रोसेस ये सिस्टम है बस बाद में आ जाएगा ठीक है मेरे ऐसे थोड़ा होगा 2-3 दिन बनाएगा तो हो गया बस हो गया सब बना लगे घर तो हाँ प्रथम बहुत तेलके हिसाब से মানুহে মৰিম বুলি কয় যে যেতিয়া পইচা পকেটত সোমাব ধৰিলোঁ দেখিলোঁ যে সেই 500-1000 এনেই আহি যায় দেখিলোঁ 2000 আহিব ধৰিছে এইখন বোলো বনোৱাই ভাল আৰু ক'ত ওলাই যায় সেই চব এৰি আৰু লাগি গ'লোঁ আৰু বনাবলৈ সেইটো আচল একদম আচাৰ মাৰি পেলাই একদম ডেকা লোৱা আছে ইয়াতে আছে কি ধৰিম আৰু 10টা 12টা 11টালৈকে বনাইছোঁ
খোলা আছে এনেকুৱা কিমান আছে আপোনাৰ মুখত এতিয়া বৰ্তমান আছে 150 মান 150 মান আছে এই কাম কৰাটো ঘৰে কৰি আহিলে মই আকৌ ষ্টাৰ্ট দি আছোঁ এটা চাকৰিটো আছে আৰু এটা সময় পালে মানে 20 মিনিট লাগি যাওঁ 20 মিনিট পিছবেলা লাগি যাওঁ 11টা লাগি টিভি নাচাওঁ খালে পইচা নিদিয়ে পইচা নিদিয়ে পইচাকে এইটো এডভাৰটাইজমেণ্ট দেখাব অৰ্ডাৰ দিব ছোৱালী এইবোৰ আকৌ পইচাই যাব অৰ্ডাৰ দিয়ে আমাৰ দিনতো এইবোৰ সঁচা কৈছোঁ ইমান এতিয়া এইবোৰ মোবাইল দিছোঁ আছে এইবোৰ অৰ্ডাৰ দিয়ে এইবোৰ নাজানো ছোৱালীক কি লয় দি দিয়ে অৰ্ডাৰ আহি যায় তাৰপিছত পইচাটো মই দিব লাগিব মিক্স এইটো দেউতা ধুনীয়া আহি পইচাটো দিয়া অলপ কমেডি কৰি ল'লে মানে অকণমান দিবলৈ ভাল লাগে আৰু একো নাথাকিলে দৰমহা পইচাটো কেনেকৈ দিব তাই বনাই দিয়ে মানে সব মানে হেৰি সব হেৰি হ'ব মানে কি কয় সব সুবিধা লাগিব ভাল নহ'ব চবৰে সুবিধা লাগি দিয়ে মোক এতিয়া চোৱা 1 2 নিজে ক'ব 1 2 3 আৰু এতিয়া দিম 4 সেই কাম আহে একেটাই কাম খালি তুমি টোপোলা ভৰ্তি কৰি লোৱা কেইটা বনালো সেইমতে মই হিচাপ কৰি লওঁ 300 টকাকৈ হ'লে কেইটা হ'ব এনেকৈ হিচাপ কৰি লওঁ ধৰক বোলে 20টা বনালো 320 ফোন কৰি দিলে ৰাতি শুই ভাল বস্তু ভাল আহিব আৰু অহা মাহ কিবা আহিব ভালকে চাই লওক মানে ব্যৱস্থা আছে ভাঙি ধুনীয়াকৈ ভাজি বনাই খাই ঠকেল দিলে আমি তাত আমাৰ মাছনে আগে খতম হ'ল মাংস থাকি গ'ল তেনেকৈ ভাজি বনাই প্ৰথমে মোৰ সেই একেই মোক চাইছোঁ মুখলৈ মই চাই দিয়ক মই গম পাইছোঁ মোক চাইছে মইতো একদম ধোঁৱা খাই দিলোঁ আগে খাই দিলে চবে খাবলৈ বহুত ভাল লাগিছে তাৰপিছত মাংস থাকি গ'ল ভাত খাইছে কেঁচা তুমি কেনেকৈ খাব ভাল নালাগে এতিয়া ভাজি হ'ব আমি আকৌ আহিম আমি মানে এইটো প্ৰথমতে তেওঁলোকক আমি এইটো কৰাব লাগিব এইটো এইকাৰণে থৈ যাম মানে থৈ যাম এইকাৰণে তোমালোকক বান্ধি ৰাখিব তাৰমানে মৰমত বান্ধি ৰাখিব এনেকৈ এইটো যদি লৈ যাওঁ মোৰ কি হ'ব একো নহ'ব নহয় গতিকে আমি আমাৰ মনৰ ঠিকটো সেইটো যে এইটো থাকিলে তোমালোকে এটা ভালকৈ থাকিব ইয়াত তোমালোকে পৰ্যবেক্ষণ কৰিবা কি হৈছে কি নাই চাবা ইণ্ডাষ্ট্ৰিটো ওলাই নেকি নিগনি নিগনি খুব ভাল পায় খেৰবোৰ নতুন খালী ধৰণৰ খেৰ ধুনীয়া খেৰ তাৰপিছত যেতিয়া গৰম গৰম পকৰি যেতিয়া পৰিব তেতিয়া ক'বা যে হেৰি পকৰিটো মানে হেৰি নিচিনা বেছিকৈ পকাৰ নিচিনা লাগিব তাৰপিছত এই
সেইখন এইটো নাখায় আৰু কৰিব ডাইৰেক্ট কৰিব মোৰ এখন শান্তিপাৰ দোকান এখন আছিলে তাৰা ফুচকা বুলি কয় সি ম'ম' বনাব ধৰিলে ম'ম' বনালে তাৰ দোকানত লাইন লাগিব টিকেট চিষ্টেম যোনে আহে আগে পাব টিকেট চিষ্টেম দাদা একদম মানে ম'ম' বনালে মাছৰুম ম'ম' পোৱা যায় বুলি লিখি দিলে মানুহ একদম গৈ ডেকা ল'ৰা একদম বাইক চাইক ভিৰ আহি অৰ্ডাৰ দিম এনেকুৱা চিষ্টেমবোৰ কৰি লৈছোঁ কিন্তু কথা হ'ল দুখৰ কথা মানে কি ইয়াত মানে এজন দুজন ল'ৰা মানে ডাঙৰ কৰিছোঁতো এজন দুজন ল'ৰা লাগে অকণমান হেল্পৰ কাৰণে সেইকাৰণে গাঁৱত ভাল ল'ৰা ওচৰ পোৱা যায় আমাৰ ইয়াত পোৱা নাই চাৰিটা হৈ গ'ল কথাও পাতিলোঁ হাঁহিলোঁ এতিয়া 300 টকা আহি গ'ল আচ্ছা চবখিনি হৈ গ'ল সেইটোকে কয় বিজনেছটো এনেকুৱা হ'লে ভাল লাগে এনেকুৱা বিজনেছ হ'লে মানে হাঁহি ধেমালিকে কৰি লৈ এইটো বিজনেছে ভাল দোকানত মনে মনে বহি দিলোঁ একো এটা বিক্ৰী নহ'ব তামোলখন সেইবোৰ কৰিলে ঘৰত থাকি যায় গতিকে কথাও কি এইটো একেটা আমি বাছি লৈছোঁ এতিয়া এইটো আমাৰ এক প্ৰকাৰে এটা ষ্টেপ আমাৰ এটা প্ৰথম পৰ্যায় মানে আমাৰ প্ৰথম হেৰি হৈ গৈছে আমাৰ হ'ল কিন্তু ইয়াতে কাম কৰিবলগীয়া আছে এতিয়া আমি কি কৰিম মানিব লাগিব বনোৱাৰ ইয়াত প্ৰচেছ আছে এই ওপৰত দিলোঁ নহয় দিয়াৰ পিছত আৰু গুটি আমি ওপৰত এনেকৈ বগা চামনিটো আহিবৰ কাৰণে অঁ এতিয়া মানে সেই বস্তুবোৰ পিছত এনেকুৱা হৈ যাব এইবোৰ যে খাইছে জানা নিগনি মোৰ ঘৰত নিগনি মানে ক'ত দেখি নিগনি মানে এটা মোৰ ফটো হৈছে নিগনি এইবোৰ নিগনিয়ে খাই দিছে এইটো গম পায় এইবোৰ ভাল পায় তাৰপিছত মোক এওঁ কৈছে না নিগনি নামাৰিব গণেশ বাবা হয় টকা আহিছে নিগনি মাৰিব নিদিয়ে সৰু টকাটো আহিছে মাৰি দিলে নিগনা আহিব আৰু সি পাৰ্টি লৈ আহিব আহি পেলাই মোক যদি জেকেট চেকেট কাটি দিয়ে তাৰো পাৰ্টি আছে যুদ্ধ হৈ আছে নিগনিৰ লগত আমাৰ গতিকে নিগনি অকণমান জুলুম লগাইছে আৰু এতিয়া আমি কি কৰিম এইটো বাহিৰ এতিয়া বান্ধব মই বতাহটো সবালে এইটো এটা হেৰি আছে এয়াৰটো ওলাই যাব হাৱা ৰাখিছে এতিয়া এটাকে বান্ধি লওঁ এনেকৈ হাঁহ মৰা নিচিনা এনেকৈ মুকুটাই এনেকৈ ধৰি এইটো এৰি নিদিবা ন বতাহটো সোমাই দিবা এনেকৈ ধৰি ল'বা দেই ধৰি এইটো কিনাৰত এনেকৈ ৰাস্তাত এনেই ছিঙিবই নোৱাৰি আজি আকৌ কি হ'বি লগে লগে ছিঙি গৈছে এনেকৈ 3-4টা মিনিট ছিঙি দি পেলাই ইয়াত তুমি গাঁঠিটো মাৰিব লাগে চোৱা কিমান কষ্ট কাম কৰোঁ সঁচা কথা কোৱাচোন অকণমান পইচাৰ কাৰণেতো কৰিবই লাগিব ন কিবা এটা কাৰণ টকাটো এনেকুৱা বেয়াকৈ ৰূপ লৈছে ছাৰ মানে কি কনচেপ্টখিনি টকা বুজিছে হা ডক্টৰ গ'লেওতো আপোনাৰ এই টেষ্টিঙৰ কথা এইটো হ'ল গতিকে অকণমান কষ্ট কৰিব লাগিব এইকণ কষ্ট হয় বুলি ভাবিলোঁ মই নহয় বুলি ভাবোঁ তাৰপিছত এইপিনে 4টা ফুটা কৰিলোঁ 1টা 2টা 3টা 4টা মই 2টা কৰি দিব পাৰিম পানী দি পিনে পিছি যায় এনেকৈ দেখলেন 4-5 এনেকুৱা জোঙা কৰি ল'বা বাঁহত বা শলা আছে কাৰোবাৰ তেনেকুৱা এইকেইটা ফুটাকেইটা কেলৈ দিছোঁ কোৱাচোন পানী নহয় সেইটো নহয় আচল কথাটো কওঁ আচল কথাটো কি বতাহ ই উশাহ ল'ব
এই বতাহ এই গুটিবোৰ জীয়াই থাকিবৰ কাৰণে এই বতাহ ল'ব এই বতাহ লৈ জীয়াই থাকিব আৰু তাৰপিছত কি হ'ব ওলালেও বগা এনেকৈ হৈ পেলাই এইপিনৰ পৰা ওলাই আহিব কিন্তু ইয়াত কপা দিব লাগে কপা অকণ বগা হ'লে ইয়াত কপা সোমোৱাই দিব লাগে নিয়ম নিদিলেও হয় যদি সময় পাওঁ আমি আকৌ পিছত আৰু এটা ষ্টেপ দি দিম কপা এনেকৈ সোমোৱাই দিব লাগে অলপ কেইদিনমানৰ পিছত 10 দিনমানৰ পিছত তাৰপিছত 15 দিনমানৰ পিছত কপাখিনি উলিয়াই দিব সেই তাৰ পৰা কাপোলা এনেকৈ ওলাই আহিব ডাঙৰ এইটোতো দুবাৰ লাগি গ'ল এতিয়াও সি লাগিয়ে আছে সি এবাৰ দিলেই মোক দোকানত তাৰপিছত আকৌ এবাৰ দিলে মোক 100 টকা এতিয়া ছেকেণ্ডবাৰ সি মোক দিবলৈ গৈ আছে চোৱা এটা টুকুৰা তাকো তাক যোন কষ্ট কৰি নিগনি চুগনি কাটি তাক কষ্ট নাই তথাপি ওলায় গতিকে আমি এই বস্তুটো কৰিব লাগে আৰু এই বস্তুটো কপাত দিলে এই তাৰপৰা ধুনীয়াকৈ ৰাখিলে বা চাং বনাই দিলে তোমালোকে ধুনীয়াকৈ চাবা ইয়াৰ পৰা একদম চোকা চোকা প্ৰথমটো ডাঙৰ ওলাব ওলাই যেতিয়া হ'ব তাৰপিছত চিনি আৰু হোৱা পৰা ভাল আহিব বা আমিও মাৰ্কেটত সহায় কৰিম আমি মাৰ্কেটত তেনেকৈ যুদ্ধৰ পৰা বাচনবোৰ লৈ কোনোবাই কৰা তোমালোকে কোনোবাই চেলেঞ্জ কৰিব পঢ়া কৰি থাকিবা এইটো আমাৰ এক প্ৰকাৰ হৈ গ'ল এতিয়া যাব নিদিওঁ আৰু তোমালোকে বনাব লাগে কাৰণ এটা কথা মেইন হ'ল প্ৰেক্টিকেলত ধৰি মই কৈছিলোঁ 2টা বস্তু লাগিব সেইকাৰণে তোমাৰ ইণ্টাৰেষ্টত আহা আমি তেখেত আছে আমি আছোঁ সহায় কৰিম কিন্তু বনোৱা আমাৰো কি কথা